পুৰণি অসম অৰ্থাৎ আহোমৰ শাসনৰ সময়ছোৱালৈ যদি আমি চাওঁ, ৰাজ্যৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত মুছলমান নিয়মমতে প্ৰাৰ্থনা কৰিবলৈ নিৰ্দিষ্ট মুছলমান গুৰু আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত তেনে গুৰু আছিল শ্বাহ নেৱাজ। তেওঁৰ বহুতো শিষ্য আছিল, লিগিৰা বনোৱা আছিল। তেওঁলোকৰ ঘৰ আহোমৰ ৰাজধানীৰ কাষতে আছিল। স্বৰ্গদেৱে কি কৰিছিল, ৰাজ্যৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিবলৈ শ্বাহ নেৱাজক মাজে মাজে পোৱা মক্কালৈ পঠিয়াই দিছিল, লগতে তাত দিবলৈ বস্তুও দি পঠিয়াইছিল। ইফালে শ্বাহ নেৱাজৰ মৃত্যুৰ পিছত তেওঁৰ সম্বন্ধীয় এজনক সেই বাপটো দিছিল। তেওঁৰ লগতে আন 3জন পীৰ আছিল। স্বৰ্গদেৱে যদি ৰাজকাৰেং এৰি বাহিৰলৈ যায়, তেতিয়া পীৰসকলে ৰজাৰ মংগলৰ বাবে আশীৰ্বাদ দিছিল। আহোমসকলৰ শাসনৰ সময়ছোৱাত অসমত যিখিনি মুছলমান আছিল, তেওঁলোকে আন প্ৰজাৰ লগত মিলা প্ৰীতিৰে বাস কৰিছিল। ৰজাই অন্যান্য প্ৰজাক যেনেকৈ বিষয়বাববোৰ দিছিল, অসমীয়া মুছলমানসকলকো তেনে বিষয়বাব দিছিল। অন্য হিন্দু লোকসকলে তেতিয়া বৰুৱা, হাজৰিকা বা শইকীয়া বাপ পোৱাটোৱেই আটাইতকৈ ডাঙৰ বাপ আছিল, আৰু মুছলমান লোকসকলেও সেই বাপকেইটা লাভ কৰিছিল। সেই সময়ত মুছলমান প্ৰজাসকল মাতে কথাই সকলো প্ৰকাৰে অসমীয়া আছিল, অৰ্থাৎ ধৰ্মৰ বাহিৰে আন কথাত ভাগ ভাগ কৰিব পৰা নগৈছিল। ৰাজেশ্বৰ সিংহ স্বৰ্গদেউ হোৱাৰ আগতে খুব কম অনা অসমীয়া লোকে উচ্চ পদ লাভ কৰিছিল। মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত মন্থিৰ ভৰালী বৰুৱাক ফুকনৰ খিতাপ দিছিল। তেওঁক ৰজাই পৰ্বতীয়া ফুকন পাতিছিল। আহোম ৰজাৰ আমোলত আৰবী, ফাৰ্চী ভাষা, কোৰাণ, চৰিয়দৰ শিক্ষা দিবৰ বাবে অসমৰ নানা ঠাইত পঢ়াশালী আছিল। এই পঢ়াশালীবোৰ স্থানীয় মছজিদৰ লগত যুক্ত হৈ আছিল, বা কিছুমান পঢ়াশালী সুকীয়াকৈ আন ঠাইত পতা হৈছিল। মুছলমান ল'ৰা ছোৱালীসকলৰ শিক্ষাৰ বাবে গুৱাহাটী নগৰত 10-12খন আৰু ৰংপুৰৰ ৰাজধানীত 20খনতকৈও অধিক পঢ়াশালী আছিল। ৰজাঘৰে এই পঢ়াশালীবোৰৰ কাম কাজত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাছিল।